এই মুহূৰ্তত পুনৰ এবাৰ আপুনি প্ৰাৰ্থনা কৰক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। আপুনি এবাৰ প্ৰাৰ্থনা কৰক যাতে জুবিন গাৰ্গে ন্যায় লাভ কৰক, কিয়নো জুবিন গাৰ্গে ন্যায় পাবনে এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। জুবিন গাৰ্গে ন্যায় নাপাব নেকি? কিয়নো এতিয়া এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা, কিয়নো আমি যিহেতু বাৰে বাৰে ক'ব লাগিব দুখন দেশৰ মত কিন্তু বেলেগ বেলেগ। অৰ্থাৎ অসম চৰকাৰে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে, কিন্তু ছিংগাপুৰ চৰকাৰে কৈছে জুবিন গাৰ্গক হত্যা কৰা হোৱা নাই, জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু, জুবিন গাৰ্গ পানীত ডুবি মৃত্যু হৈছে। গতিকে দুখন দেশৰ মত বেলেগ বেলেগ। গতিকে এই ক্ষেত্ৰত এতিয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যে 4 অপৰাধী হাৰি যাব নেকি? কিয়নো ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰিছে বা ছিংগাপুৰ আৰক্ষীয়ে বৰ্তমানলৈকে 3বাৰ পৰ্যন্ত এই কথা কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু, পানীত ডুবিয়ে মৃত্যু হৈছে শিল্পীগৰাকীৰ। গতিকে ছিংগাপুৰ আৰক্ষী বা ছিংগাপুৰ চৰকাৰৰ এনে মন্তব্য বা এই তথ্যৰ পিছত এতিয়া সম্পূৰ্ণৰূপে বিষয়টো এটা বিশেষ ফালে গতি কৰা পৰিলক্ষিত হৈছে, কিয়নো জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি ছিংগাপুৰ লৈ যোৱা হৈছিলে আৰু 4 অপৰাধীক হত্যা কৰা হৈছিলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছিলে এই কথা যে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা মতে যিহেতু এগৰাকীয়ে হত্যা কৰিছে, আন 4-5গৰাকীয়ে সহায় কৰিছে, আৰু সেয়া কথা আমি হাতে লোতে প্ৰমাণ পাইছোঁ। কিয়নো মুখ্যমন্ত্ৰী কোনো মিছা কথা কোৱা নাই বা মুখ্যমন্ত্ৰী যিসকলে সমালোচনা কৰে সেইসকলেও ভুল কোৱা হ'ব, কিয়নো মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে জুবিন গাৰ্গক সঁচাকৈ হত্যাই কৰা হৈছে। কিয়নো তাৰ প্ৰমাণ হিচাপে আমাৰ হাতত ভিডিঅ' কেইটা আছে। সেই ভিডিঅ' কেইটা দেখিলেই গম পায় যে জুবিন গাৰ্গক কেনেকৈ 14জন প্ৰৱাসী অসমীয়াৰ লগতে 4 অপৰাধী ক্ৰমানে অসমৰ পৰা যিসকল গৈছিলে আটাইকেইজন লগ হৈ কিদৰে জুবিন গাৰ্গক ৰং চাই চাই হত্যা কৰা হৈছে। কেৱল সেয়াই নহয়, এই কথাও প্ৰমাণ পোৱা গৈছে, ভিডিঅ'টো চালেই গম পোৱা যায় যে জুবিন গাৰ্গ কিমান অসুস্থ হৈ আছিল। তাৰপিছতো কিন্তু জুবিন গাৰ্গক সাঁতুৰিবলৈ বাৰম্বাৰ জোৰ কৰিছিলে। কেৱল এয়াই নহয়, জুবিন গাৰ্গৰ কামিহাড় ভাঙিছে, মাথাত আঘাত পাইছে। গতিকে সেই যি আঘাত, সেই আঘাত কেনেকৈ হ'ল সেয়াও এক ডাঙৰ প্ৰশ্ন। আমি দেখা ভিডিঅ' কেইটাত কিন্তু সেই কথা উল্লেখ নাই, কিন্তু সেই শেষৰটো ভিডিঅ' সকলোৱে বিচাৰি বিচাৰি হাবাথুৰি খাইছে। যিসকলে খণ্ড খণ্ডকৈ ভিডিঅ'টোৰ প্ৰচাৰ চলাইছিলে, কিন্তু বৰ্তমানলৈকে সেই শেষৰটো ভিডিঅ' আৰু হাতলৈ অহা নাই, যিটো ভিডিঅ'ত হয়তো আচল কাহিনীটো সোমাই আছিলে। জুবিন গাৰ্গ পানীত পৰিয়ে মৰিছিল নে জুবিন গাৰ্গক কোবোৱা হৈছিলে নে জুবিন গাৰ্গক পানীত ডুবাই ডুবাই মৰা হৈছিলে, সেয়া কোনো এতিয়ালৈকে তথ্য পোৱা নাই। যিহেতু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সমগ্ৰ ৰাজ্যবাসী মুখ্যমন্ত্ৰীৰ কথাৰ সৈতে একমত যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, কিয়নো যিগৰাকী শিল্পীক লুটি লুটি খাইছিলে এই 4 অপৰাধীয়ে সম্পূৰ্ণৰূপে জুবিন গাৰ্গক ব্যৱসায়ী কামত ব্যৱহাৰ কৰিছিলে। জুবিন গাৰ্গক বহুত টকা দিবলৈ আছিলে, যাৰ বাবে এক প্ৰকাৰ শত্ৰুৰূপে গণ্য কৰিছিল জুবিন গাৰ্গক, আৰু জুবিন গাৰ্গক হয়তো সেইবাবেই হত্যা কৰা হৈছিলে। কিন্তু অসম চৰকাৰে বাৰম্বাৰ কৈছে যে হত্যাকাণ্ড, অসমবাসী ৰাইজেও একমত যে হত্যাকাণ্ড, কিন্তু ছিংগাপুৰ আৰক্ষীয়ে কিন্তু বাৰে বাৰে কৈ আছে যে হত্যাকাণ্ড নহয়, জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হৈছে, জুবিন গাৰ্গৰ পানীত পৰি মৃত্যু হৈছে। যিহেতু দুখন দেশৰ মত বেলেগ বেলেগ, সেয়ে এতিয়া প্ৰশ্ন আৱৰ্তত যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নাপাব নেকি? কিয়নো যেতিয়া তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে, এতিয়া আইনী প্ৰক্ৰিয়াৰ সকলো তথ্য আগবাঢ়িছে, সকলো ঘটনা আগবাঢ়িছে। গতিকে যেতিয়া অসম চৰকাৰে বা অসম চৰকাৰে যিখন চাৰ্জশ্বিট দাখিল কৰিলে বা SIT যিখন চাৰ্জশ্বিট দাখিল কৰিলে, সকলো তথ্য উল্লেখ আছে। তেওঁলোকে হত্যা কৰাৰ কথা বা তেওঁলোকক দোষাৰোপ কৰাৰ কথা বা হত্যাৰ গোচৰ ৰুজু কৰাৰ কথা সকলো উল্লেখ আছে। কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যেতিয়া আদালতত যেতিয়া বিচাৰ কৰা হ'ব, আইনী প্ৰক্ৰিয়াৰ মতেই সকলো যাব। গতিকে আইনী প্ৰক্ৰিয়াৰ মতে যেতিয়া এভিডেন্স বিচৰা হ'ব, প্ৰমাণ বিচৰা হ'ব, যেতিয়া ছিংগাপুৰত কি পোৱা গৈছে সেই তথ্য বিচাৰিব আদালতৰ বিচাৰকে, তেতিয়া ছিংগাপুৰৰ সেই তথ্যই দিব লাগিব, যি তথ্যত কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু, পানীত পৰিহে মৃত্যু হৈছে জুবিন গাৰ্গৰ। আৰু সেই তথ্য পোৱাৰ লগে লগে আদালতৰ বিচাৰপতিয়ে কি ৰায়দান দিব, নিশ্চয়কৈ ক'ব যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যুৱে হৈছে। কিন্তু কোন সেইডোখৰ ঠাইতে জুবিন গাৰ্গৰ মৃত্যু হৈছিলে, গতিকে সেইখন চৰকাৰে কিন্তু কৈছে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু। গতিকে তেনে ক্ষেত্ৰত সেই কথাৰ পাছতেই বা সেই ৰায়দানৰ পাছতেই মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সহজ হ'ব নেকি 4 অপৰাধী? ডাঙৰ প্ৰশ্ন। সকলোৱে মাথো প্ৰাৰ্থনা কৰক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে। এই সময় আচলতে অতিকৈ ভয়ানক সময় বুলি ক'ব লাগিব এক প্ৰকাৰ, কিয়নো জুবিন গাৰ্গে ন্যায় পাবনে নাপায় ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। দুখন দেশৰ মত সম্পূৰ্ণৰূপে বেলেগ বেলেগ। ন্যায় নাপাব নেকি প্ৰাণৰ শিল্পী জুবিন গাৰ্গে? অসম চৰকাৰে বাৰে বাৰে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে, কিন্তু ছিংগাপুৰ চৰকাৰে বাৰে বাৰে কৈছে এয়া হত্যাকাণ্ড নহয়, জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হৈছে, পানীত পৰি মৃত্যু হৈছে। এইসমূহ দুখন দেশৰ মত বেলেগ বেলেগ হোৱাৰ বাবে এতিয়া 4 অপৰাধী হাৰি যাব নেকি? যেতিয়া অসমত
যেতিয়া আদালতে বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ সময়ত যেতিয়া বিচাৰিব ছিংগাপুৰ আৰক্ষীয়ে তদন্তত পোৱা তথ্য, কিয়নো ছিংগাপুৰতে সেই ঘটনা সংঘটিত হৈছিলে, গতিকে ছিংগাপুৰৰ তথ্য অতিকৈ জৰুৰী। অসমত সেই ঘটনা হোৱা নাছিলে, গতিকে অসমত থকা প্ৰমাণতকৈ ছিংগাপুৰত পোৱা প্ৰমাণ অতিকৈ জৰুৰী। ছিংগাপুৰ যেতিয়া প্ৰমাণ বিচাৰিব, ছিংগাপুৰ আৰক্ষীয়ে কি তথ্য আগবঢ়াইছে, কিন্তু সেই তথ্য হিচাপে জমা দিব আদালতৰ সন্মুখত যে ছিংগাপুৰে যি কথা কৈছে যে জুবিনৰ মৃত্যু স্বাভাৱিক মৃত্যু, পানীত পৰি বা পানীত ডুবি মৃত্যু হৈছে, সাঁতুৰি মৃত্যু হৈছে, আৰু সেই তথ্য দিয়াৰ মাত্ৰকে আদালতে হয়তো ৰায়দান দিব যে জুবিন গাৰ্গৰ পানীত পৰিয়ে মৃত্যু হৈছে। হয়তো হ'ব পাৰে, সম্ভাৱনা আছে। গতিকে তেনেকৈ কোৱাৰ পিছতেই জানো কিবা ন্যায় পোৱাৰ প্ৰশ্ন আহে, 4জন অপৰাধী হাৰি যাব পাৰে। এতিয়া এই ধৰণৰ প্ৰশ্নসমূহ উত্থাপিত হৈছে অসমবাসী ৰাইজৰ মাজত। ছিংগাপুৰ পুলিচে জুবিনৰ পানীত ডুবি সাধাৰণ মৃত্যু হোৱা বুলি কৈ আদালতত দিয়া ৰিপৰ্টৰ ভিত্তিত অসমৰ 5গৰাকীয়ে খুব সোনকালে মুকলি আকাশৰ তললৈ হয়তো আহিব। সেইবাবে জুবিন গাৰ্গে ন্যায় লাভ নকৰিব নেকি? আমি পুনৰ এবাৰ কৈছোঁ যে ছিংগাপুৰ আৰক্ষী আৰু অসম চৰকাৰ দুইখন দেশৰ দুটা ভিন্ন ভিন্ন মত। এখন দেশৰ আৰক্ষীয়ে কৈছে জুবিনৰ সাধাৰণ মৃত্যু হৈছে, আনখন দেশৰ আৰক্ষীয়ে কৈছে জুবিনক হত্যা কৰা হৈছে। এখন দেশৰ আৰক্ষীয়ে কৈছে জুবিন গাৰ্গক চেইণ্ট জন আইলেণ্ডত হত্যা কৰা হৈছিলে, আৰু আনখন দেশৰ আৰক্ষীয়ে কৈছে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি যোৱাৰ ফলত লেজাৰাছ আইলেণ্ডত হৈছিলে। দুইখন দেশৰ দুটা ভিন্ন ৰায়ত জুবিন গাৰ্গে ন্যায় পোৱাটো সম্ভৱনে? ইয়াৰ উত্তৰ বিচাৰিছে এতিয়া অসমবাসীৰ ৰাইজে। গতিকে আমি এটাই মাথো ক'ম যে তদন্ত প্ৰক্ৰিয়া সঠিক হ'ব লাগে, বা তদন্ত প্ৰক্ৰিয়া আৰু শক্তিশালী হ'ব লাগিব, যাতে এই জুবিন গাৰ্গক হত্যা কৰা 4 অপৰাধী হাৰি যাব নোৱাৰে। আৰু ছিংগাপুৰৰ পৰা বিশেষভাৱে পিছৰ পৰ্যায়ত কি তথ্য আগবঢ়ায় আমি অপেক্ষা কৰিব লাগিব। আমি মাথো এটাই ক'ব লাগিব, সকলো অসমবাসীয়ে এবাৰ প্ৰাৰ্থনা কৰক যাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় লাভ কৰক। যিগৰাকী শিল্পীয়ে অসমবাসীৰ বাবে কাম কৰি থৈ গ'ল, দুখীয়াৰ মাজত থিয় দি সাহস হিচাপে থিয় দি সহায় কৰি গ'ল, দুখীয়াৰ হকে মাত দি গ'ল, মাটিৰ মানুহ হিচাপে মিলি যোৱা মানুহ। তেওঁ ধনী মানুহতকৈ তেওঁ দুখীয়া মানুহক সহায় কৰি ভাল পাইছিল, দুখীয়া মানুহৰ ঘৰত গৈ ভাল পাইছিল, দুখীয়া মানুহৰ লগত খানা খাই ভাল পাইছিল, দুখীয়া মানুহৰ লগত তেওঁ সময় কটাই ভাল পাইছিল। আৰু সেইগৰাকী ইমানেই সাধাৰণ ব্যক্তি আছিল, যিগৰাকী ব্যক্তি অকণো অহংকাৰ নাছিল, যিগৰাকী ব্যক্তিক ঈশ্বৰ পুত্ৰ বুলি কোৱা হৈছে, যিগৰাকী ব্যক্তি জুবিন গাৰ্গ হোৱাৰ পৰা বুলি সকলোকে মাথো সহায়ে কৰি গ'ল, নিজৰ বাবে চিন্তা নকৰি মাথো লোকক সহায় কৰি গ'ল। আৰু সেইগৰাকী শিল্পী আজি নাইকিয়া হওঁতে যদি অসমবাসীয়ে প্ৰাৰ্থনা নকৰে তেন্তে কোনে প্ৰাৰ্থনা কৰিব? কিয়নো অসমৰ সত্তাটোৱে নাইকিয়া হৈ গ'ল। আজি বহু মানুহ আহিব, বহু যাব, কিন্তু জুবিন গাৰ্গ জানো কোনোবা হ'ব পাৰিব? আৰু জুবিন গাৰ্গ যে অসমত জন্ম লাভ কৰিছিল সেয়াই আচলতে অসমৰ বাবে গৌৰৱৰ কথা। আচলতে অসমৰ প্ৰতিগৰাকী লোকেই সাক্ষী হৈ ৰ'ল যে জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তি লগ পালোঁ, বা ব্যক্তি আমাৰ অসমত আছিলে। গতিকে সেই কথা কৈয়ে সকলোৱে গৌৰৱ অনুভৱিত কৰিছে। গতিকে সেইগৰাকী এগৰাকী মহান ব্যক্তিৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক এই মুহূৰ্তত যে জুবিন গাৰ্গে যাতে ন্যায় লাভ কৰে, যাতে জুবিন গাৰ্গৰ লগত কোনো খেলি মেলি নহয়, যাতে জুবিন গাৰ্গ ন্যায়ৰ পৰা বঞ্চিত হ'ব লগা নহয়। আচলতে এইটোৱে লাজৰ কথা যে জুবিন গাৰ্গৰ বাবে আমি ন্যায় বিচাৰিবলগীয়া হৈছে, কিন্তু সেয়াই চিৰসত্য, সকলোৱে ন্যায় বিচাৰি আছে। গতিকে অসম চৰকাৰলৈও পুনৰবাৰ সকলোৱে কাটৰ আহ্বান কৰি জনাইছে যে অসম চৰকাৰ আৰু কঠোৰ হ'ব লাগে, কঠোৰকৈ কঠোৰ শাস্তি পাবই লাগিব, সিহঁতে জুবিন দাৰ ন্যায় পাবই লাগিব। গতিকে সকলো শক্তিশালী হোৱাৰ সময়। আৰু পুনৰ এবাৰ কৈছোঁ, সকলোৱে লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ, লগতে এবাৰ ভগৱানৰ প্ৰাৰ্থনা কৰক যাতে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পায়।